शिक्षा के आपन शक्ति बनावा, काचा भूमि में और कितना दिन घिसर के है रहावा। समय होला जगह उठा, कितना दिन घिसर रहवा। शर्म करा अपन के, हमने कहा और दुनिया कहा, मंजिल की ओर बढ़ चला। অসম আদিবাসী ছাত্র সন্থার নেতৃত্ব আছে মরিগাঁও ডিস্ট্রিক্টত আমি পদ আদিবাসী রাইজ লয় আজি আমি আমার মূল দাবি জনজাতিকরণ, মাটি পাট্টা আর দৈনিক মজদুরি 550 টাকা আমাক সরকারে দিব লাগে। সরকারে আমাক দিয়ে আছে চাউল দালি রাশন। আদিবাসী এইবোৰ বিচাৰা নাছিলে আমি কেতিয়াও। আমাক লাগে ST ওয়াইজ লাগে 550 টাকা, মাটি পাট্টা লাগে। আমার এইবোৰ আদিবাসী রাজ্যৰ দাবী আছিলে। আজি লাখ লাখ আদিবাসী এইবোৰ দাবীৰ পৰা বঞ্চিত হৈছে। আমাৰ অসমত চৰকাৰে আমাক ডাঙৰ ডাঙৰ ঢোল পিটি কয় আমি আদিবাসীক বহুত উন্নয়ন কৰিছোঁ, কিন্তু ক'ত উন্নয়ন কৰিছে আপুনি চৰকাৰ দেখাওক। আজি 10 বছৰ আগলি গ'ল অসমত চৰকাৰ, চেণ্ট্ৰেলৰ চৰকাৰ 15 বছৰ হ'ব এতিয়া। তাৰপাছতো আমাৰ জাতিৰ প্ৰমাণপত্ৰ আদিবাসী চুক্তি হৈছে, কিন্তু চাহ জনজাতিৰ নামত আমাক কাষ্ট চাৰ্টিফিকেট দিয়েছে। আমি তো কাষ্ট চাৰ্টিফিকেট চাহ জনজাতিৰ নামত খোজা নাই ন। আমাক যেতিয়া আদিবাসী একট হৈছে আদিবাসী নামত, তো আদিবাসী নামত কাষ্ট চাৰ্টিফিকেট হ'ব লাগে। আমাৰ এইবোৰ দাবী চৰকাৰে কিয় বুজি নাপায়? আমি ইমান দাবী দি আছোঁ, ইমান বছৰৰ পৰা আশা দাবী দি আছে। আজি হাজাৰ হাজাৰ আদিবাসী মৰিছে আজি ST কাৰণে, দৈনিক মজদুৰিৰ কাৰণে, শ্ৰমিকে মৰিছে, কিন্তু অসমৰ চৰকাৰ কাণত শুনা নাই। কিন্তু আমি আদিবাসী সুকিয়াই দিছোঁ। আগন্তুক ইলেকশ্যন আহিব, 35টা বিধানসভা ক্ষেত্ৰত 35টা সমষ্টিত, কিন্তু আদিবাসী মাৰবাদী থিয় হ'ব আৰু বিজেপি চৰকাৰক আমি দেখুৱাই দিম কি আদিবাসী কি কৰিব পাৰে কি কৰিব নোৱাৰে। এইকাৰণে আমি চৰকাৰক দাবী জনাইছোঁ অতি শীঘ্ৰে আমাক আদিবাসী জনজাতি হ'ব লাগে, আৰু দৈনিক মজদুৰি আমাক 550 টাকা বাঢ়িব লাগে, আৰু মাটি পাটা পাব লাগে। আমাৰ এয়াই আমাৰ দাবী আজি আদিবাসী স্বাধীনতা। ছাত্ৰ সন্থা মৰিগাঁও জিলা সমিতিৰ উদ্যোগত আৰু সমূহ মৰিগাঁও জিলাৰ আদিবাসী ৰাইজৰ সহযোগত আজি মৰিগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আমি 2 ঘণ্টীয়া ধৰ্মঘট অৱস্থান ধৰ্মঘট কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। যিহেতুকে আমাৰ বিভিন্ন আদিবাসীসকলৰ বিভিন্ন ধৰণৰ সমস্যা, জ্বলন্ত সমস্যাৰ ওপৰত আমি বিভিন্ন সময়ত আমি আন্দোলন কৰি আহিছোঁ, প্ৰতিবাদ কৰি আহিছোঁ, কিন্তু এই চৰকাৰখনে আমাক বিভিন্ন মিছা প্ৰতিশ্ৰুতি দি আজিলৈকে আমাৰ যিবিলাক দাবী সেইবিলাক কিন্তু আজিলৈকে সিহঁতে পাহৰি গৈছে। আমাৰ মূল দাবী আছিলে, আমি দীৰ্ঘদিনীয়া দাবী, আমি জনজাতি যি দাবী, আমাৰ যি STৰ দাবী, কিন্তু আজিলৈকে এই বিজেপি চৰকাৰখনে যেতিয়া অসমত আহিছে নোহোৱাৰ আগত তেওঁলোকে কৈছিলে যে তেওঁলোকক 90 দিনৰ ভিতৰত তেওঁলোকক জনজাতিকৰণ কৰিম বুলি, কিন্তু ক'ত গ'ল আজি এই 90 দিন? আজি তেওঁলোকে 10 বছৰ, চেণ্ট্ৰেলত আজি 15 বছৰ হওঁ অৱস্থা, কিন্তু আজিলৈকে আদিবাসীসকলৰ যে কিবা উন্নতি হৈছে বুলি একো দেখা পোৱা নাযায়। তেওঁলোকৰ যি ভূমিৰ অধিকাৰ আজি তেওঁলোকে যুগ যুগ ধৰি অসমত বসবাস কৰি কিনি অসমৰ যি ভৌগোলিক পৰিৱেশ সেইটো একদম টনকিয়াল কৰি ৰাখিছে, কিন্তু আদিবাসীসকলক যে আজি ভূমিৰ অধিকাৰ দিব লাগে তাৰ পৰাও কিন্তু বঞ্চিত কৰি ৰাখিছে। আনকি আদিবাসী হিচাপে আমাক কাষ্ট চাৰ্টিফিকেট, আজি নিজৰ প্ৰাপ্য, আজি নিজৰ আইডেণ্টিটি এটা আছে কাষ্ট চাৰ্টিফিকেট, কিন্তু আমাক কোনো চাহ জনজাতি হিচাপে কাষ্ট চাৰ্টিফিকেট দিয়ে। আমি চাহ জনজাতি হিচাপে আমি কাষ্ট চাৰ্টিফিকেট বিচৰা নাই। আমি ওৰাং, মুণ্ডা, খাৰিয়া, চাওতাল, প্ৰজা, গড়, আমি বিভিন্ন জাতি আছে, তেওঁলোকৰ হিচাপত আমাক কাষ্ট চাৰ্টিফিকেট প্ৰদান কৰক। যিহেতুকে আমাৰ মাটিৰ পট্টা মেইন ইছ্যু, আমাৰ মাটিৰ সমস্যা মেইন ইছ্যু, আমাক মাটিৰ অধিকাৰ লাগিবই। নহ'লে অন্যথা আগন্তুক যি বিধানসভা ইলেকশ্যন আহি আছে, যদি এই দাবীবিলাক 25ৰ ভিতৰত যদি পূৰণ নকৰে, তেন্তে হ'লে আহি থকা এই 26ৰ ইলেকশ্যনত কিন্তু বিজেপিক যে আদিবাসী ৰাইজে প্ৰতি উত্তৰ দিব, তাৰ কাৰণে কিন্তু বিজেপি চৰকাৰখনে সাজু হৈ থাকক। জিন্দাবাদ 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 জিন্দাবাদ
অনুসূচিত জনজাতিৰ মৰ্যাদা দাবী কৰি আহিছে। এই স্বীকৃতিৰ অভাৱে এই সম্প্ৰদায়সমূহক সাংবিধানিক সুৰক্ষা আৰু উন্নয়নমূলক সুবিধাৰ পৰা বঞ্চিত কৰিছে। আমি ৰাজ্য চৰকাৰক অনুৰোধ কৰিছোঁ যে প্ৰক্ৰিয়াটো ক্ষিপ্ৰতাৰে আৰু অতি সোনকালে বাকী থকা প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰক। 2 নম্বৰতে বৰ্তমান সময়ত অসম চাহ জনজাতি নহয় আদিবাসী হিচাপে OBC জাতি প্ৰমাণপত্ৰ প্ৰদান কৰক। বৰ্তমান চাহ জনজাতি শ্ৰেণীত OBC জাতি প্ৰমাণপত্ৰ প্ৰদানৰ প্ৰথাই উৰাও, মুণ্ডা, সাঁওতাল, খাৰিয়া, গড় ইত্যাদি নিৰ্দিষ্ট জনজাতিৰ পৰিচয় ভেঙুচালি কৰে। আমি চৰকাৰক অনুৰোধ জনাইছোঁ যে এই জনগোষ্ঠীসমূহক চাহ জনজাতি বুলি অসমৰ সাধাৰণ শব্দৰ অধীনত ক্লাছ নকৰাকৈ আদিবাসী বুলি চিনাক্ত কৰি OBC জাতি প্ৰমাণপত্ৰ প্ৰদান কৰিবলৈ চৰকাৰক অনুৰোধ জনাব। আমাৰ 3 নম্বৰ দাবী হৈছে চাহ বাগিচাৰ শ্ৰমিকৰ দৈনিক মজুৰি 550 টকালৈ বৃদ্ধি কৰক। চাহ উদ্যোগ হৈছে অসমৰ ৰাজ্যিক অৰ্থনীতিৰ মেৰুদণ্ড। বৰ্তমান মজুৰি জীৱনৰ ধাৰণাৰ ব্যয় বৃদ্ধিৰ মিল নাই। দৈনিক ন্যূনতম মজুৰি শেষবাৰৰ বাবে নিৰ্ধাৰণ কৰা হৈছিল 2016 চনত। তাৰ পিছত অসমৰ চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাবে কেৱল আন্তঃৱৰ্তীকালীন মজুৰি বৃদ্ধি। আমি চৰকাৰক আহ্বান জনাইছোঁ যে চাহ বাগিচাৰ শ্ৰমিকসকলৰ স্বাভিমান আৰু মংগল সুনিশ্চিত কৰিবলৈ নিয়ম অনুসৰি দৈনিক ন্যূনতম মজুৰি নিৰ্ধাৰণ কৰক। আমাৰ 4 নম্বৰ দাবী আদিবাসীসকলক ভূমি পট্টা প্ৰদান কৰক। আদিবাসী অধ্যুষিত গাঁও আৰু চাহ বাগিচা অঞ্চলত অতিৰিক্ত চিলিং এক মাটি চৰকাৰী মাটি বনভূমিত হাজাৰ হাজাৰ আদিবাসী পৰিয়ালে দীৰ্ঘদিনীয়া ভোগ দখল কৰি থকাৰ স্বত্তেও তেওঁলোকৰ টকা পইচাৰ অভাৱত ম্যাদী কৰিব পৰা নাই, যাৰ পৰিণতিত অসম চৰকাৰে সময়ে সময়ে চৰকাৰী কাম কাজ বিভিন্ন প্ৰকল্পৰ নামত আদিবাসীসকল উচ্ছেদৰ সন্মুখীন হ'বলগীয়া হৈছে। গতিকে চাহ বাগিচা লাইন কোৱাৰ্টাৰ গাঁৱত বসবাস কৰা চৰকাৰী মাটি আৰু বনভূমিত বসবাস কৰা আদিবাসী পৰিয়ালক ভূমি পট্টা প্ৰদান কৰি তেওঁলোকৰ মাটিৰ মালিকস্বত্ব প্ৰদান কৰক। আমি দৃঢ় বিশ্বাস কৰোঁ যে এইবোৰ সমস্যা সমাধান কৰিলে আদিবাসী সমাজখনেই নহয় অসমৰ উন্নয়নৰ ক্ষেত্ৰতো উত্থান ঘটিব। আমি আপোনাৰ হস্তক্ষেপৰ অনুৰোধ জনাইছোঁ আৰু এই দাবীসমূহৰ সমাধানৰ বাবে তাৎক্ষণিক আৰু নিৰ্ণায়ক ব্যৱস্থা কৰিব বুলি আহ্বান জনালোঁ। এটি ধন্যবাদেৰে আশা মৰিগাঁও জিলা সমিতি। এই আৱাজটা আমাৰ দিছপুৰলৈকে শুনা পাব লাগিব, দিল্লীলৈকে শুনা পাব লাগিব, তেতিয়াহে হয়তো আমাৰ দাবীগিলা পূৰণ হ'ব। তাৰ কাৰণে আজি যিমানগিলা সহযোগ কৰিলে সবকে একবাৰ ধন্যবাদ দিছোঁ আৰু সবে একবাৰ নিজৰ কাৰণে একবাৰ জোৰদাৰ একটা হাত চাপৰি বাজাই দিব। আৰু বিভিন্ন আমাৰ সমস্যা আছে, ইয়াত লৈ যাতে আৰু হিউজ গেদাৰিং একটা হয়। আগন্তুক সময়মে আমি যিকোনো টাইমে আমি যেতিয়াই হ'ব লাগে তেতিয়া আমি তন্ত্ৰৰ ওপৰত খবৰ দিম আৰু তন্ত্ৰৰ সহায় সহযোগ আমি কামনা কৰিম। আৰু আজিৰ এই কাৰ্যসূচীটা আমাৰ ইয়াতেই সমাপ্ত কৰিছোঁ।